জনে জনে ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে এই ভিডিঅ'টো শেষলৈকে চাই থাকা ঈশানোদয়ৰ গোটেইখিনি কথা এই ভিডিঅ'ত পাতিম যে কিমান পইচা দিব মাহিলী বা কোনে কোনে ষ্টুডেণ্ট পাব কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে গোটেইখিনি কথা এই ভিডিঅ'ত পাতিম ঈশানোদয় এপ্লাই কৰিবৰ কাৰণে এইটো ৱেবছাইটত আহিব লাগে এনএছপিৰ আৰু এইখন হৈ গ'ল ঈশানোদয়ৰ অফিচিয়েল গাইডলাইনখন এই গাইডলাইনখন বহুতে বুজি নাপায় বহুত মানে এনেকে অকণ কমপ্লেক্স ভাষাত লিখা থাকে গতিকে জনে জনে মোৰ এইটো ৰেগুলাৰলি চাই তেওঁলোকে জানে মই গোটেইখন এখন মানে একদম চিম্পলিফাই ৱেত মই বুজাবলৈ চেষ্টা কৰোঁ ইয়াত লিখি পেলাই তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকা যদি চেনেলটো নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক আৰু যদি এনেকুৱা স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব বিচাৰে তলত দিয়া নম্বৰটো কণ্টেক্ট কৰিলে হ'ল ধুনীয়াকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰিবা এইটো চোৱা প্ৰথমতে চাওঁ ইয়াত কিমান টকা দিয়ে ঈশানোদয়ৰ কাৰণে মাহিলী 8,000 টকাকে দিয়ে আৰু ইয়াত কিমান দিনৰ কাৰণে দিয়ে 10 মাহৰ কাৰণে দিয়ে আৰু মানে তোমালোকে মাহিলী কিমান পাবা মানে বছৰেকত কিমান 80,000 টকা পাবা ঠিক আছে 80,000 টকা এজন ষ্টুডেণ্টৰ কাৰণে যথেষ্ট পঢ়ি থকা টাইমত আৰু 10,000 টোটেল 10,000 স্কলাৰশ্বিপ দিব মানে টোটেল 10,000 ষ্টুডেণ্টক স্কলাৰশ্বিপ পাব এইটো হু কেন এপ্লাই ইউ মাষ্ট বি চেটিছফাই দিছ কণ্ডিশ্যন কোনে কোনে এপ্লাই কৰিব পাৰিব এই গোটেইখিনি কণ্ডিশ্যন তোমালোকে ফ'ল' কৰিব লাগিব এই ভিডিঅ'টোত তাৰ ওপৰত কথা পাতিম চাই থকা শেষলৈকে তেতিয়াহ'লে চোৱা প্ৰথমতে ক্লাছ 12 পাছ কৰিব লাগিব ক'ত নৰ্থ ইষ্টৰ পৰা আমাৰ নৰ্থ ইষ্টৰ পৰা তোমালোকে ক্লাছ 12 পাছ কৰা ষ্টুডেণ্ট হ'ব লাগিব ইয়াৰ পিছত আহি গ'ল যে ইউ শুড হেভ পাছ ক্লাছ 12 ফ্ৰম এ স্কুল ৰিকগনাইজ উইদিন এ নৰ্থ ইষ্ট চিটুৱেটেড উইদিন নৰ্থ ইষ্ট ৰিজন মানে এনিয়াৰ আমাৰ নৰ্থ ইষ্টৰ হ'ব লাগে আৰু তাৰ লগতে যোনটো CBSE ICSE and NIOS are also mentioned as recognized board তোমালোক কথা নাই CBSE হ'লেও হ'ল ICSE হ'লেও হ'ল বা NIOS হ'লেও হ'ল বা তোমালোক যোনটো সেৱা মানে আমাৰ ইয়াৰ ASSEB সেইখন বৰ্ডৰ হ'লে হ'ল অসমৰ মানে তেতিয়া তোমালোকে ইয়াত ধুনীয়াকে পঢ়িব মানে স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল আৰু মাষ্ট বি পাৰ্চুইং ইয়াৰ ফাৰ্ষ্ট UG ডিগ্ৰী তোমালোকে UG মানে আণ্ডাৰ গ্ৰেজুৱেট কি পৰে BA BSc BCom এনেকুৱা টাইপৰ ডিগ্ৰীখিনি মানে এনেকুৱা টাইপৰ কোৰ্চ তোমালোকে কৰি থাকিব লাগিব তেতিয়া তোমালোকে ইয়াত এপ্লাই কৰিব পাৰিবা ইয়াৰ পিছত আহি গ'ল যে তোমালোকে মাষ্ট বি এডমিটেড ইন দ্য ফাৰ্ষ্ট ইয়াৰ তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়িব লাগিব মানে কি ফাৰ্ষ্ট ছেমিষ্টাৰ গৈ লগে গৈ UG মানে এডমিশ্যন লৈ তোমালোকে এপ্লাই কৰিব লাগিব বোলে যোৱাবাৰ এডমিশ্যন ল'লো এইবাৰহে এপ্লাই কৰিম তেনেকুৱা হ'লে নহয় ফ্ৰেছ এপ্লিকেশ্যন হ'ব লাগিব আৰু ৰেগুলাৰ ফুল টাইম কোৰ্চ চোৱা অকল তোমালোক ৰেগুলাৰ হ'লেহে হ'ব ডিষ্টেঞ্চ মোড হ'লেও নহ'ব কৰেছপণ্ডেঞ্চ হ'লেও নহ'ব প্ৰাইভেট মোড হ'লেও নহ'ব আৰু পাৰ্ট টাইম হ'লেও নহ'ব তোমালোকে ৰেগুলাৰেই হ'ব লাগিব ৰেগুলাৰ ফুল টাইম কোৰ্চ হ'লে তাৰপিছত আহি গ'ল যোনটো ইয়াত তোমালোকৰ ফেমিলি ইনকাম ইয়াত দি আছে কি 4.5 লাখতকৈ তলত হ'ব লাগিব বছৰেকৰ ফেমিলি ইনকাম 4.5 লাখতকৈ তলত আৰু যদি তোমালোকৰ 4.5 লাখতকৈ অধিক হয় তেতিয়াহ'লে তোমালোক ইয়াৰ কাৰণে নট এলিজিবল ইয়াৰ পিছত আহিল যে তুমি এনিয়াৰ ডমিচিয়েল মানে কি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডমিচিয়েল হ'ব লাগিব আৰু ইয়াত আহি গ'ল যে হাউ ষ্টুডেণ্টছ আৰ চিলেক্ট কেনেকে কৰা সেইটো তোমালোকৰ ষ্টেট ৱাইজ মেৰিট লিষ্ট আহে আৰু ক্লাছ 12ৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি আহে যদি তাত কেনেকৈ টাই হৈ যায় মানে একে মাৰ্কৰ যদি 2-3জন ওলাই যায় তেতিয়াহ'লে ক্লাছ 12ৰ মাৰ্কছ চাব যদিও টাই হয় তেতিয়াহ'লে কোনজন কেণ্ডিডেট বয়সত ডাঙৰ তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব ইয়াৰ পিছত আহি গ'ল যে হুইচ কলেজ বা ইনষ্টিটিউট আৰ এলিজিবল কোনখিনি কলেজ বা ইনষ্টিটিউটত তোমালোকে পঢ়িলেহে এই স্কলাৰশ্বিপটো পাবা UGC ৰিকগনাইজ মানে মষ্টলি আমাৰ কলেজখিনি যদি তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত হওক বা ডিব্ৰুগড় এনেকে মানে মেইন ইউনিভাৰ্চিটিখিনি আণ্ডাৰ যোনখিনি আছে তোমালোকৰ মানে মেইনলি ৰিকগনাইজড হয় UGC আণ্ডাৰত বা তোমালোকে চাৰ্চো কৰি চাব পাৰা সেইটো নিজৰ কলেজ ৱেবছাইটত তাৰপিছত আহি গ'ল ডিম ইউনিভাৰ্চিটিজ আৰু ইনষ্টিটিউট ফুল্লি ফাণ্ডেড বাই চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট গোটেই মানে চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা পইচা পোৱা ইনষ্টিটিউটখিনিহে ইয়াত এপ্লাই কৰিব পাৰিব মানে ইনষ্টিটিউটৰ ষ্টুডেণ্টে আৰু সেই ইনষ্টিটিউটটোৰ ভেলিড AISHE ক'ড লাগিব সেইটো বাৰু তোমালোকৰ ইমান দৰকাৰী নহয় তথাপি কৈ থৈছো আৰু ইয়াৰ মেইন কথাটো কি তোমালোকে যদি ঈশানোদয়ত এপ্লাই কৰিছা বেলেগ কোনো এপ্লাই কৰিব নোৱাৰা সেয়েহে তোমালোকৰ অনলি ওৱান স্কলাৰশ্বিপ এট এ টাইম পাবা আৰু ইয়াৰ পিছত আহি গ'ল যে তোমালোকৰ বেংক একাউণ্ট লাগিব আৰু নিজৰ বেংক একাউণ্টত DBT মানে ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ সেইটো এনেবল কৰি ৰাখিবা বেংকত গ'লে হ'ল আধাৰ কাৰ্ড দি পেলাই এইটো কৰিব লাগে আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো মানে লিংক হ'ব লাগিব আৰু ইয়াত দি আছে যে তোমালোকৰ হোৱাট এভাৰ ৰিনিউৱেল তোমালোকে এইটো প্ৰতি বছৰ ৰিনিউৱেল কৰি থাকিব লাগিব 3 বছৰ বা 4 বছৰীয়া BA BSc কোৰ্চত BCom কোৰ্চত তোমালোকেটো ৰিনিউৱেল কৰি থাকিব লাগিব প্ৰতিবাৰে কি ইউ মাষ্ট ছাকচেছফুলি পাছ বা প্ৰমোট টু দা নেক্সট ইয়াৰ তোমালোকে ৰিনিউ কৰিবৰ কাৰণে কি লাগিব তোমালোক ছাকচেছফুলি পাছ কৰিব লাগিব পিছৰ বছৰলৈ আৰু গুড কণ্ডাক্ট এণ্ড ৰিকুৱাৰ্ড এটেণ্ডেঞ্চ মাষ্ট বি মেইনটেইন আৰু তোমালোকৰ ভাল এটেণ্ডেঞ্চ থাকিব লাগিব বুজিছানে তোমালোকে যদি ক্ষতি কৰিছা ক্লাছত ইমান যদি এটেণ্ড নাথাকা তেতিয়াও তোমালোকৰ এইটো স্কলাৰশ্বিপ কেঞ্চেল হৈ যাব যদি তোমালোকৰ কিবা কাৰণে প্ৰমোট কৰা ফেইল হ'ল মানে তোমালোকৰ যদি পৰীক্ষাত পাছ নকৰিলা বা তোমালোকে নপঢ়িলা আধাতে এৰি দিলা তেতিয়াহ'লে স্কলাৰশ্বিপটো ডিছমিছ হৈ যাব আৰু চেঞ্জিং ইয়াৰ
course or institution যদি তোমালোকে course বা institution যদি চেঞ্জ কৰা তেতিয়া তোমালোকৰ স্কলাৰশ্বিপত এফেক্ট কৰিব ইন চিম্পল ৱৰ্ড কি আছে তোমালোকে ক্লাছ 12 পাছ কৰিব লাগিব আমাৰ নৰ্থ ইষ্টৰ হ'ব লাগিব আৰু ইউজি তোমালোকে BA BSc BCom এডমিশন হ'ব লাগিব ফাৰ্ষ্ট ইয়াৰ আৰু তোমালোকৰ ঘৰৰ আয় মানে পইচা 4.5 লাখতকৈ কম হ'ব লাগিব আৰু ষ্টাডি ইন এলিজিবল ইনষ্টিটিউচন যোনখন ইনষ্টিটিউটত ল'বা কলেজত ল'বা চাই চিটি ল'বা যেন UGC ৰিকগনাইজড হয় সেইখন তাৰ মানে ইউনিভাৰ্চিটিখন বেলেগ স্কলাৰশ্বিপ তোমালোকে একেলগে ল'ব নোৱাৰা তেতিয়াহ'লে ভিডিঅ'টো ইমানেই যদি চেনেলটো যদি অকণমান হেল্পফুল লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি তোমালোকে এপ্লাই কৰিব বিচাৰা তলত দিয়া কণ্টেক্ট নম্বৰটো ধুনীয়াকৈ গৈ এপ্লাই কৰিব পাৰিবা তেতিয়াহ'লে মই নিবেদিত শইকীয়া চাইনিং অফ